Delhi. Around 50 lakh Hindus and Sikhs came to Delhi. And maximum four asila. Hindu and Sikh aisile no Delhi. Around 15 lakhs. Reducing এইবোৰ কোট আছিল সবি হা কোট আছিল মানে ইমান মানুহ আহিছিল মানে ইমান রিফিউজি আহিছিল থাকাৰ জায়গা নাছিল কেম্পটো ঠিক আছে তো কোট আছিল রিফিউজি কেম্পত আছিল ঠিক আছে তাতে কোট আছিল স্কুলত আছিল ঠিক আছে স্কুল টেম্পলত আছিল মানে ইমান মানুহ আহিছিল গুৰুদ্বাৰ আছিল ধৰ্মশালা আছিল आर्मी कैंपत आसिले न इमान किनि माने मानु आसिले 50 लाख तो कोट থাকিব কি থাকাৰ জায়গা নাই তো রিফিউজি ক্যাম্প স্কুল টেম্পল গুৰুদ্বাৰ প্ৰথমতে এই বিদ্যালয়খন কনফিডেন্ট একাডেমি তামুলপুৰখন 2018 চনত স্টাৰ্ট কৰা হৈছিল যদিও 2022 চনত আমি ইয়াক ৰিমডেল কৰিছিলো স্পেশালি সায়েন্স সেকশনত ইন্টিগ্ৰেটেড কোৰ্সটো আমি স্টাৰ্ট কৰিছো জেডব্লিউ নিটৰ ইন্টিগ্ৰেশন দিবৰ কাৰণে আৰু তাৰে ফলাফল আমি লাভ কৰিব পাৰিছো এবাৰ প্ৰথমবাৰ 2024 আমাৰ প্ৰথম বেচ যে ইন্টিগ্ৰেটেড বেচৰ তেওঁলোকৰ তিনিজনে আছিলে জেডব্লিউ বেচৰ আৰু তিনিজনে শিক্ষাৰ্থী উত্তীৰ্ণ হ'ব পাৰিছে তাৰ ভিতৰত বিশাল চক্ৰৱৰ্তীয়ে 97.45 অনসাই 72.3 আৰু অংকুৰ জটিয়ে 63% পাব বিচাৰিছে 100% আমি সাকসেস হ'ব পাৰিছো প্ৰথম এটেম্পটে লগতে আমাৰ নিটৰ ষ্টুডেন্টবোৰৰ এক্সাম তেওঁলোকে দিব যেটো পাস মেড হ'ব আমি এইখন ইনষ্টিটিউট গঢ়া মূল উদ্দেশ্য আছিল যেটো নাকি এটা ভাল এডুকেশ্যন যেটো আমি এফৰ্ডেবল কম খৰচত দিব পাৰো ভাল এটা দিব পাৰো হেতু আমাৰ মেইন উদ্দেশ্য আৰু আমি আনন্দিত যে আমি প্ৰথম অৱস্থাত আমি বহুখিনি সফল হ'ব পাৰিছো আৰু ভৱিষ্যতে আমি তাত হ'ব পাৰিম এইটো আমাৰ প্ৰথম পদক্ষেপ আছিল সেকেন্ড পদক্ষেপৰ আমি এইবাৰ 2024 পৰা আমি আৰ্টছ টিমৰ কাৰণে এইবাৰ সিভিল সাৰ্ভিস এপিএসসি ফাউন্ডেশন কোর্স তেওঁলোকৰ ইংলিশ ফ্লুয়েন্সিৰ কোর্স আমি এবাৰ আমি ইয়াতে আমাৰ স্কুলত কি কয় আমি সংযোগ কৰিম লগতে এইবাৰৰ পৰা আমি আৰ্টছ টিমৰ কাৰণে ইংৰাজী এছামিজ আৰু বড়ো মিডিয়াম তিনিটা মিডিয়ামতে আমি তেওঁলোকক বেলেগ বেলেগকে পঢ়োৱা যাব তাৰ কাৰণে আমি এটা সাবজেক্টৰ দুজনকে আমি শিক্ষক নিযুক্ত কৰা হৈছে বহুকেইটা সাবজেক্টত অলৰেডি লগতে এতিয়ালৈকে আমাৰ সায়েন্স ষ্ট্ৰীমটো অকল ইংৰাজীত পঢ়া হৈছিল কিন্তু এইবাৰৰ পৰা যিবোৰ ষ্টুডেন্ট এছামিজ মিডিয়ামৰ পৰা আহিব বা বড়ো মিডিয়ামৰ পৰা আহিব তেওঁলোকৰ কাৰণে প্ৰথমতে যাতে তেওঁলোকৰ ল্যাঙ্গুৱেজৰ প্ৰবলেম নহয় হেতুৰ কাৰণে আমি বেলেগকে তেওঁলোকক পঢ়া হ'ব আমাৰ তাৰ কাৰণে শিক্ষকবোৰ তেনেকে নিযুক্ত কৰা হৈছে আমাৰ ইয়াতে বহুত এক্সপেৰিয়েন্স থকা ভাল কোৱালিফিকেশন থকা টিচাৰ আমি হেনেকে বেলেগ বেলেগ অসমৰ বেলেগ বেলেগ ঠাইৰ পৰা অনা হৈছে ইয়াতে আমাৰ পিএইচডি হোল্ডাৰৰ পৰা আইআইটিয়ানৰ পৰা ভাল এমএসসি ৰিজাল্ট কৰাৰ পৰা বহুত শিক্ষক আমি ইয়াতে নিযুক্ত কৰা হৈছে আৰু আমি আশা কৰো ভৱিষ্যতত আমি এইখন স্কুলৰ পৰা আমি অকল অসমৰ তামুলপুৰতে নহয় অসমৰ বা বিটিসি এৰিয়াৰ হওক যিবোৰ উঠি অহা টেলেন্টেড ল'ৰা ছোৱালী তেওঁলোকক আমি সহায় কৰিব পাৰিম আৰু ইয়াত আমাৰ যেটো উদ্দেশ্য কম খৰচত এটা ভাল শিক্ষা দিয়া আমি হেতুত